ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। দৰমহা সন্দৰ্ভত গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। কি আছে সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলে দৰমহা ইতিমধ্যে লাভ কৰিছে একাংশ কৰ্মচাৰীয়ে, আৰু যিসকলে দৰমহা লাভ কৰা নাই তেওঁলোকে অহাকালিৰ ভিতৰত দৰমহা লাভ কৰাৰ সম্ভাৱনা, কাৰণ দৰমহাসমূহ মোকলাই দিবৰ বাবে নিৰ্দেশনা দিয়া হৈছে। ছেপ্টেম্বৰৰ দৰমহা পেঞ্চন লাভ কৰিব, আৰু 1 অক্টোবৰৰ পৰিৱৰ্তে আগতীয়াকৈ কৰ্মচাৰীসকলক দৰমহা দিয়া হৈছে। সমাগত শাৰদীয় দুৰ্গা পূজাৰ বাবে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে সেই কথা জনাইছিলে, আৰু ইয়াৰ পিছতে দৰমহাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে একাংশ কৰ্মচাৰীয়ে দৰমহা পাবলৈ সক্ষম হৈছে, আৰু যিসকল কৰ্মচাৰীয়ে দৰমহা পেঞ্চন লাভ কৰা নাই তেওঁলোকে অহাকালিৰ ভিতৰত দৰমহা পাবলৈ সক্ষম হ'ব। আৰু এয়া আছিলে এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।